নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। তোমালোকৰ বাবে সকলোৰ বাবেও ভাল খবৰ এটা আছে আৰু যিসকলে থাৰ্ড ৰাউণ্ডত সিলেকশন পাইছে তেওঁলোকৰ বাবেও এটা ভাল খবৰ। ঠিক আছে, যিসকলে থাৰ্ড ৰাউণ্ডত পাইছা, ঠিক আছে, আজিৰ পৰা ষ্টাৰ্ট হৈছে এডমিশনৰ যিটো নেকি প্ৰসেস হয় সেইখিনি ষ্টাৰ্ট হৈছে। আৰু তোমালোকৰ যিসকলে পোৱা নাই, মই তোমালোকক ভিডিঅ'টোৰ শেষৰ ফালে ভাল খবৰটো দি দিম আৰু তোমালোকে 100% সিট পাবই। ঠিক আছে, আৰু যিসকলে অত্যাধিক নাম্বাৰ আছে, যিসকলে পোৱা নাই সিট থাৰ্ড ৰাউণ্ডতো, সেইসকলৰ বাবেও বহুতো ভাল খবৰ আছে। ঠিক আছে, তোমালোকক মই পোনপ্ৰথমতে জনাওঁ যে থাৰ্ড ৰাউণ্ডত কিমানখিনি কাট অফ গ'ল। মই তোমালোকক পোনপ্ৰথমতে জনাওঁ, এইখন ভেকেঞ্চি লিষ্ট হয়। ভেকেঞ্চি লিষ্টখন মই তোমালোকক সম্পূৰ্ণ তথ্য দি ফালেহে তোমালোকৰ যিটো ভাল খবৰ আছে, যিসকলে পোৱা নাই সিট থাৰ্ড ৰাউণ্ডত তেওঁলোকৰ বাবেও মই ভাল খবৰটো জনাই দিম। ঠিক আছে, এতিয়া তোমালোকৰ বাবে এতিয়া ফাৰ্ষ্ট তোমালোকৰ থাৰ্ড ৰাউণ্ডত কিমানখিনি গ'ল কাট অফ। তোমালোকৰ থাৰ্ড ৰাউণ্ডত বহুতে মানে কি হ'ল 42 30 এনেকুৱাকৈ গ'ল। কোনো এখন ডিষ্ট্ৰিক্টত 25 আহিছে বাৰু, সেইটো মই ক'বলৈ নাযাওঁ। তোমালোকৰ মিনিমাম 30 to 40 প্লাছ গৈছে মেক্সিমাম। ঠিক আছে, এইখিনিতো গৈছে। আৰু তোমালোকৰ মানে মই পোনপ্ৰথমতে তোমালোকক জনাইছিলোঁ যে 25 10 আহিছে, নহা নহয় আহিছে। ঠিক আছে, এতিয়া মানে সেনেকুৱা হয় বস্তুটো, মানে কি হয় কোনোবা এখন ইনষ্টিটিউটত কি হয় 10 পায় 15 পালেও পাই যায়। ঠিক তেনেদৰে কোনোবা এখন ডিষ্ট্ৰিক্টত বা ইনষ্টিটিউটত কি হয় 30 পায়ো পোৱা নাই। ঠিক আছে, 45 পায়ো পোৱা নাই। মোক এজনে কমেণ্ট কৰিছে 55 পাইছে, তেওঁ OBC কিন্তু পোৱা নাই। কাৰণটো কি, তাত সিট কমপ্লিট হৈছে আৰু লগতে তেওঁলোকৰ কেটেগৰী ৱাইজ কাট অফটো গৈছে। ঠিক আছে, সেইবোৰ কাৰণে পোৱা নাই। এইবোৰে সমস্যা, নোপোৱাৰ কাৰণটো হৈছে এইটো, যিসকলে HTH, ঠিক আছে, HTH যিসকলে তেওঁলোকে যদি 20 পাইছে তেনেহ'লে তেওঁলোকেতো পাইছে। ঠিক আছে, যিকোনো ডিষ্ট্ৰিক্টতে চোৱা তোমালোকে STH মানে হিলছ, যিসকলে ST কেটেগৰী হয়, সেইসকলে যিসকলে হিলছ এৰিয়াৰ হয় অৰ্থাৎ পাহাৰীয়া অঞ্চলৰ হয়, তেওঁলোকে কি হয় তেওঁলোকৰ কাট অফটো বহুখিনি কম যায়। ঠিক আছে, কোনোবা এখন ডিষ্ট্ৰিক্ট আছে কিন্তু হিলছ এৰিয়াৰ মাত্ৰ তেওঁলোকৰ কাট অফ 15লৈকে যায়। ঠিক আছে, আৰু তোমালোকে এইখিনি চাই ল'বা। ঠিক আছে, মোৰ সম্পূৰ্ণ কোৱাৰ কাৰণটোৱে আছিল যে 15 to 25 আছিল। ঠিক প্ৰথম মই যেতিয়া ভিডিঅ' দিছিলোঁ তেতিয়া তেনেকৈ কৈছিলোঁ। ঠিক তেনেধৰণে হয়, সকলো মিলাই ক'লে তেনেকুৱা মিলি যায়। সকলো ঠিক তেনেধৰণে গৈছে, কিন্তু কি হয় কোনোবা এখন ডিষ্ট্ৰিক্টত মই ক'লোৱে অলপ আগতে, কোনোবা এখন ডিষ্ট্ৰিক্টত 15 গৈছে, কোনোবা এখন ডিষ্ট্ৰিক্টত 30 পায়ো পোৱা নাই, আৰু কোনোবা এখন ডিষ্ট্ৰিক্টত 55 পায়ো পোৱা নাই, আৰু কোনোবা এখন ডিষ্ট্ৰিক্টত কি হৈছে 20 পোৱা সকলো সিট পাইছে। ঠিক আছে, মই তেনেকুৱা কৈছিলোঁ তোমালোকক। ঠিক তেনেধৰণে হৈছে থাৰ্ড ৰাউণ্ডতো তোমালোকৰ যিটো নেকি কাট অফ লিষ্ট হয় আজি বা কালিৰ ভিতৰত ওলাই যাব, সেইটোও মই তোমালোকক দি দিম। তেতিয়াহ'লে তোমালোকৰ ক্লিয়াৰিটি হৈ যাব। ঠিক আছে, তোমালোকৰ সম্পূৰ্ণ তোমালোকে বুজি পাবা। এতিয়া তোমালোকৰ যিখন ভেকেঞ্চি লিষ্ট সেইখন মই তোমালোকক জনাই দিছোঁ, এইখনৰ তোমালোকৰ আইডিয়া এটা আহিব, ইয়াৰ মতে তোমালোকে বুজি পাবা। ঠিক আছে, এতিয়া তোমালোকৰ যিখন নেকি ভেকেঞ্চি লিষ্ট হয় এইখন বৰপেটাত তোমালোকৰ যিখন ডাইট কলেজ হয়, ছায়েন্স ষ্ট্ৰীমৰ কৈছোঁ, মাত্ৰ 2টা সিট আছিলে, আৰু তোমালোকৰ যিসকল আৰ্টছ ষ্ট্ৰীমৰ হয় তেওঁলোকৰ বাবে আনৰিজাৰ্ভৰ এটা আছিল। ঠিক আছে, OBC বা MOBC 2টা, আৰ্টছৰ STHৰ 4টা, আৰু তোমালোকৰ STPৰ এটা। ঠিক আছে, PWDৰ এটা, বাকীখিনি গোটেই 0। আৰু ছায়েন্স ষ্ট্ৰীমৰ তোমালোকে চোৱা STHৰ এজন আৰু আনৰিজাৰ্ভৰ 2জন। ঠিক আছে, বাকীখিনি গোটেই 0। ঠিক তেনেধৰণে তোমালোকৰ বঙাইগাঁৱতো তেনেকুৱা। বঙাইগাঁৱতো কি হৈছে ছেকেণ্ড ভেকেঞ্চি লিষ্টখন কৈ আছোঁ মই তোমালোকক। ছেকেণ্ড ভেকেঞ্চি লিষ্টৰ মতেহে মানে কি হৈছে থাৰ্ড ৰাউণ্ডত মানে যিসকলে কাউন্সেলিং কৰিছিলে তেওঁলোকে পাইছে, তেনেকুৱাই। এইটো ইয়াত হ'ল ভেকেঞ্চি লিষ্ট মানে কি, ইয়াত ছিট কেপাচিটি। ঠিক আছে, এতিয়া ছিট কেপাচিটি মানে হ'ল ছিট কিমানকেইটা খালী ৰৈ গ'ল, সেইটো তোমালোকৰ যিখন ডাইট বঙাইগাঁও হয় সেইখনত মাত্ৰ ছায়েন্স ষ্ট্ৰীমত PWD এটা আছে মাত্ৰ, আৰু তোমালোকৰ STP আৰ্টছৰ এটা আছে ছিট, বাকীখিনি গোটেই 0। নৰ্মেল স্কুল বঙাইগাঁৱত চোৱা তোমালোকে STHৰ মাত্ৰ এটা ছায়েন্স ষ্ট্ৰীমৰ আৰু PWDৰ এটা। ঠিক আছে, আৰু তোমালোকৰ আৰ্টছৰ STHৰ 2টা আছে। ঠিক আছে, EWSৰ এটাও নাই। ঠিক তেনেধৰণে কাছাৰ ডিষ্ট্ৰিক্টতো তেনেকুৱা। মই তোমালোকক জনাই দিছোঁ যে এইটো ভেকেঞ্চি লিষ্ট
এই সেকেন্ড ভ্যাকেন্সি লিষ্ট হয় এখন সেকেন্ড ভ্যাকেন্সি লিষ্টৰ এখন সেকেন্ড ভ্যাকেন্সি লিষ্ট হয় এইখন সেকেন্ড ভ্যাকেন্সি লিষ্ট হয় ইয়াৰ মতে থাৰ্ড ৰাউণ্ডত সিট পাইছে ঠিক আছে মই ঠিক তেনেধৰণে তোমালোকে গমে পাইছা কিমানখিনি কোড সিট আছে এতিয়া তোমালোকৰ যিখন নেকি এইখন মই বাৰু তোমালোকক মোৰ টেলিগ্ৰাম চেনেলটোত দি দিম তাৰ পৰা চাব পাৰিবা ঠিক আছে মই গোটেইখিনি কৈ নাথাকো বহুত দীঘলীয়া হ'ব ভিডিঅ'টি আৰু মই ভিডিঅ'টি দীঘলীয়া কৰিব বিচৰা নাই আৰু যিসকলৰ সিট পোৱা নাই তেওঁলোকৰ অবভিয়াসলি বহুতো বেয়া লাগিছে যিসকলে 45 30 25 পায়ো যদি পোৱা নাই তেওঁলোকৰো বহুত বেয়া লাগিছে তেওঁলোকৰ বাবে মই এটা তোমালোকক কথা কওঁ তোমালোকে স্পট এডমিশনতো ট্ৰাই কৰিবা নাপালে নাই কিন্তু পোৱাটো 95% চান্স আছে যিসকলে 20 প্লাস পাইছা ঠিক আছে যিসকলে 20 প্লাস পাইছা তেওঁলোকে পাবই তোমালোকৰ স্পট এডমিশনৰ নটিফিকেশন যেতিয়া ওলাই তেতিয়া মই তোমালোকক দি দিম ঠিক আছে এটি তোমালোকৰ ভাল খবৰ আৰু ইয়াৰ লগতে এটা ভাল খবৰ আছে আমাৰ এতিয়া তোমালোকৰ কি হ'ব অক্টোবৰ মাহত তোমালোকৰ যিসকল ডিএলএড কৰিম বুলি ভাবিছিলা তেওঁলোকে যেহেতু নেপালে সিট ঠিক আছে নেক্সট ইয়াৰত তোমালোকে আকোবাৰ ট্ৰাই কৰিবা তোমালোকে পাব ঠিক আছে মোৰ এবাৰ কি হ'ল মই তোমালোকক সম্পূৰ্ণ নেক্সট ইয়াৰত যদি তোমালোকে ডিএলএড কৰিব বিচাৰা যিসকলে পোৱা নাই তেওঁলোকে যদি মোৰ তোমালোকে ফ্ৰী হিচাপতে পাব ভিডিঅ'বোৰ যদি মোৰ ভিডিঅ'বোৰ তোমালোকে সম্পূৰ্ণকৈ চোৱা তেতিয়াহ'লে তোমালোকে পাব ঠিক আছে এতিয়া এডিআৰই 3.0 ঠিক আছে এডিআৰই 3.0 আহি আছে ঠিক আছে 3.0 আহি আছে তোমালোকে যদি মোৰ চেনেলৰ পৰা পঢ়িব বিচাৰে কেৱল জিএস ঠিক আছে কেৱল জিএস খিনি যদি পঢ়িব বিচাৰে জিকে জিএস খিনি তেতিয়াহ'লে তোমালোকে এই চেনেলটোৰ সৈতে জড়িত থাকিব পাৰা ঠিক আছে আৰু লগতে মোৰ টেলিগ্ৰাম চেনেল আছে সেইবোৰত মই ডেইলি মক টেষ্ট দি থাকিম ঠিক আছে তোমালোকে সেপ্টেম্বৰৰ পৰা পাব গোটেইখিনি যিমানখিনি মক টেষ্ট তোমালোকৰ যিখিনি নেকি ষ্টেটিক ইয়াৰ লগতে কাৰেণ্ট এফেয়াৰ আৰু লগতে তোমালোকৰ ঠিক আছে যিখিনি নেকি তোমালোকৰ এৱাৰ্ড স্পৰ্টছৰ গোটেইখিনি মই দি দিম তোমালোকক সেইখিনি জিকেতে পৰে ঠিক আছে মই বিশেষকৈ তোমালোকে মোৰ চেনেলটোত জড়িত থকা হৈছে যিখিনি নেকি নতুন তোমালোকৰ কাৰেণ্ট এফেয়াৰ আহি থাকে হয়তো ষ্টেটিক জিকে কিছুমান আহি থাকে সেইখিনি তোমালোকক মই সম্পূৰ্ণকৈ ভিডিঅ' আকৃতিতে জনাই দিম আৰু লগতে মই টেলিগ্ৰাম চেনেলত মোৰ পিডিএফৰ লৈ তোমালোকে ইমান মানে কি কয় পিডিএফৰ লগত তোমালোকে ইমান সংগতি নাৰাখিবা কাৰণ কি পিডিএফ মোবাইলতে থাকি যায় ঠিক আছে তোমাৰ ল্যাপটপ বা কম্পিউটাৰ মোবাইলতে থাকি যায় তেনেকুৱা হৈ যায় কিন্তু যদি তোমালোকে এবাৰ মক টেষ্টটো দি চোৱা তেনেহ'লে তোমালোকৰ 100% মনত থাকে ঠিক আছে মই এইটো যে তোমালোকক প্ৰমোট কৰা নাই মানে তোমালোকে যিসকলে পোৱা নাই অবভিয়াসলি তেওঁলোকৰ এটা সপোন আছিল এজন ভৱিষ্যতৰ শিক্ষক হোৱা তেওঁলোকে নেপালে কিন্তু তোমালোকে অথচ তোমালোকে যিখিনি পঢ়িছিলা সেইখিনি ব্যৰ্থ নেখাৰেবা ঠিক আছে ব্যৰ্থ যিখিনি নেকি তোমালোকৰ পঢ়া আছিলে সেইখিনিও তোমালোকৰ কামত খাটিব আৰু লগতে যিখিনি পঢ়িবা সেইখিনিও তোমালোকৰ কামত খাটিব ঠিক আছে কেৱল এটা গোল লৈ গ'লেই নহ'ব তোমালোকৰ ভৱিষ্যতৰ কথা আছে ঠিক আছে সকলোৰে এটা নিৰ্দিষ্ট এইম থাকে ঠিক আছে সেই এইমটো তোমালোকে সম্পূৰ্ণ কৰিবা কিন্তু লগতে তোমালোকে অন্য কম্পিটিটিভ এক্সামৰ হয়তো ঠিক আছে তোমালোকে পঢ়ি যাবা আৰু লগতে যদি তোমালোকে মই পুনৰবাৰ কৈছো এডিআৰই 3.0 যদি তোমালোকে মোৰ চেনেলৰ পৰা পঢ়িব বিচাৰে তেনেহ'লে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি থবা আৰু তোমালোকে কেৱল কিবা যদি প্ৰশ্ন সুধিব লগা কমেন্ট কৰিব ঠিক আছে যেতিয়া মই স্পট এডমিশনৰ নটিফিকেশন উলিয়াই তেতিয়া মই তোমালোকক জনাই দিম আৰু তোমালোকে যদি নেক্সট ইয়াৰত এই চেনেলটোৰ পৰা পঢ়িব বিচাৰে মই তেনেহ'লে তোমালোকক মাজে সময়ে যিখিনি নেকি অতি দৰকাৰী হয় আৰু 2023 24 25 এই তিনিটা বৰ্ষৰ প্ৰিভিয়াস ইয়াৰ যিখন কুৱেশ্যন পেপাৰ হয় সেইখন মই ডিসকাশন কৰি দিম আৰু কেতিয়া মই তেনেকৈ লাইভ আহি যাম ঠিক আছে তোমালোকে চাব পাৰিবা আৰু ভিডিঅ'টো ভালকৈ লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা আৰু মোৰ চেনেলটোত যদি তোমালোকে পোনপ্ৰথমবাৰ আহিছা তেনেহ'লে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা ঠিক আছে এইটোৱে সকলোৰে বাবে ভাল খবৰ যিসকলে ডিএলএড পঢ়ি আছে তেওঁলোকৰ বাবেও ভাল খবৰ এডিআৰই 3.0 অক্টোবৰ মাহত ওলাব ভেকেন্সি 11000 মান ওলাব তোমালোকে